ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ এই মে মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন দেখিব কি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ভিডিঅ'টোৰ শেষত আপোনালোকে কিছু উপায়ো লাভ কৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো বৃশ্চিক ৰাশিৰ লোকসকলৰ এই মে মাহত বিশেষকৈ ডাঙৰ পৰিৱৰ্তনৰ বাবে সাজু হ'ব লাগিব বহুতো আপোনালোকৰ বাবে পৰিৱৰ্তন লৈ আহিছে বহুতো সুযোগ সুবিধা আপোনালোকৰ বাবে লৈ আহিছে কিন্তু আপোনালোকে সেইখিনি কি ধৰণে গ্ৰহণ কৰে তাৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰিব গতিকে সকলো ক্ষেত্ৰতে আপোনালোকে সাৱধানে আগবাঢ়িব লাগিব আৰু পৰিৱেশ পৰিস্থিতি চাই আপোনালোকে কিছুমান সুবিধাও ল'ব জানিব লাগিব এই মাহত আপুনি নতুন কৌশল আৰু জীৱনৰ পৰিৱৰ্তন গ্ৰহণ কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকে মনত ৰাখিব যে এটা বিশেষ কথাটো হ'ল যে দুইটা কথা অৰ্থাৎ আপোনালোকৰ নতুন কৌশল আৰু জীৱনৰ পৰিৱৰ্তনৰ বাবে চিন্তা কৰি আগবাঢ়ি যোৱাটো আপোনালোকৰ বাবে ইতিবাচক আৰু শুভ বুলি প্ৰমাণিত হ'ব আপুনি এনে ধৰণে যদি আগবাঢ়ি যায় আপোনালোকৰ কেৰিয়াৰৰ হওক বা ঘৰখনৰ হওক আপোনালোকৰ নিজৰ জীৱনৰ ক্ষেত্ৰতে হওক এটা ভাল প্ৰতিফলন পজিটিভ আপোনালোকৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মাহৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকৰ শুভাকাংক্ষী সকলে আপোনালোকৰ কেৰিয়াৰ হওক বা ব্যৱসায়ৰ ক্ষেত্ৰখনতে হওক আগুৱাই নিয়াত অতি সহায়ক বুলি প্ৰমাণিত হ'ব বহুতে আপোনালোকক সহায় কৰিব কেনেকৈ আগবাঢ়িব কিছুমান আপোনালোকৰ কনফিউজন থাকিলে ডাউট থাকিলে সেইখিনি ক্ষেত্ৰতো আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব এই সময়ছোৱাত আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে জড়িত হৈ থাকিব পাৰে আৰু দুটা কথা শিকিবলৈ চেষ্টা কৰক এনেকুৱা ব্যক্তিৰ সংগ লওক এই মাহটোত যাতে আপুনি তেওঁলোকৰ পৰা এডুকেশ্যন লৈ থাকে শিক্ষা লৈ থাকে দুটা কথা জানিব পাৰি থাকে জীৱনৰ লগত জড়িত অভিজ্ঞতাখিনি যাতে আপোনালোকে তেওঁলোকৰ পৰা আয়ত্ত কৰিব পাৰে গ্ৰহণ কৰিব পাৰে গতিকে তেনে ধৰণৰ ব্যক্তিৰ সংগত থাকক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ এই মাহত সক্ষম হ'ব গতিকে সেই কৈছে যে কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে জড়িত হৈ থাকিলে ভাল হ'ব নতুন ব্যৱসায়টো হাত চেষ্টা কৰিব পাৰে যদি নতুন ব্যৱসায় এটা কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে যদি আপোনাৰ মাটি বা অট্টালিকাৰ সৈতে কোনো বিবাদ হয় তেন্তে এই মাহৰ বিশেষকৈ দ্বিতীয় সপ্তাহৰ ভিতৰত আলোচনা বা আদালতৰ সিদ্ধান্তৰ জৰিয়তে ইয়াৰ সমাধান হ'ব পাৰে বা কোনো বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ এনে ধৰণৰ সমস্যাখিনি সমাধান হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে বা সমাধান হোৱাৰ যথেষ্ট সম্ভাৱনা আছে পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত থকা বাধাসমূহ এই মাহত দূৰ হোৱাৰ প্ৰবল সম্ভাৱনা আছে মাটি হওক আপোনালোকৰ ঘৰবাৰী ক্ৰয় বিক্ৰয় যদি বেচা কিনাৰ দ্বাৰা আপোনালোকৰ বাবে বিশেষ সুবিধা পোৱাটো যথেষ্ট সম্ভাৱনা আছে বুলি কৈছে নিয়োজিত লোকসকলৰ বাবে মে মাহৰ দ্বিতীয় ভাগত বা প্ৰথম ভাগতকৈ বিশেষকৈ অধিক ফলপ্ৰসূ হ'বলৈ কৈছে অতি ভাল হ'বলৈ গৈ আছে কৈছে এই সময়ছোৱাত প্ৰতিপক্ষক পৰাস্ত কৰি কৰ্মক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠখিনি দিব পাৰিব আপোনালোকে যিখিনি দিব লাগে সেইখিনি দিব পাৰিব কোৱালিটি দিব পাৰিব বুলি কৈছে ভাল এটা ৰিজাল্ট দিব পাৰিব অৱশ্যে আনৰ ওপৰত নিৰ্ভৰ হোৱাৰ আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ বা আপোনালোকৰ আনৰ ওপৰত নিৰ্ভৰ হোৱাৰ বা অন্ধভাৱে বিশ্বাস কৰাটো এৰাই চলিব লাগে সমাজ সেৱা আৰু ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে এই মাহটো শেষৰ অংশ সোণালী বুলি প্ৰমাণিত হ'ব অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ এই সময়ছোৱাত সমাজত আপোনালোকৰ জনপ্ৰিয়তা বৃদ্ধি পাব প্ৰভাৱ বাঢ়িব সামাজিকভাৱে জড়িত বা ৰাজনৈতিকভাৱে জড়িত ব্যক্তিসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে এই মাহত ধ্যান ৰাখিব লাগিব ঘৰৰ বাহিৰৰ মানুহৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সহায় লাভ কৰিব কিন্তু কিছুমান মানুহৰ যদি এডভাইচবোৰ অন্ধভাৱে লয় বা কিছুমান উপদেশখিনি আপোনালোকে যদি নভবা নিশ্চিন্তাকৈ যদি আপোনালোকে সেইখিনি ঘৰুৱাৰ ক্ষেত্ৰত কাৰ্যকৰী কৰিব বিচাৰে সমস্যাও হ'ব পাৰে গতিকে সকলোৰে পৰামৰ্শ শুনিবলৈ চাওক কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপোনালোকে সকলো দিশ চাইহে আগবাঢ়ক বুলি কৈছে এই সময়ছোৱাত আপোনালোকৰ অতিৰিক্ত আয়ৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি কৈছে অৰ্থাৎ এই মাহত আপুনি চিন্তা কৰিব যে কেনেকৈ দুপইচা ইনকাম কৰিব পাৰি কেনেধৰণে আগবাঢ়ি যাব অতিৰিক্ত আয় কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত যথেষ্ট আপোনালোকে গুৰুত্ব দিয়া দেখা পোৱা যাব ফ'কাছ দিয়া দেখা পোৱা যাব সেইফালৰ পৰা এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ আৰ্থিক সুবিধাৰ বাবে কিন্তু এই মাহত শ্বৰ্টকাট গ্ৰহণ কৰাটো আপুনি বাদ দিব লাগিব শ্বৰ্টকাট বেছিকৈ নল'ব কিছুমান ক্ষেত্ৰত শ্বৰ্টকাটে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পৰিৱেশ আৰু পৰিস্থিতি চাই লৈ
সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপুনি নিজৰ ইগো আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। বেছি কথা কোৱাৰ পৰিৱৰ্তে মানুহৰ কথা শুনাত বিশ্বাস কৰিলে সকলো ধৰণৰ বিবাদৰ পৰা ৰক্ষা পৰিব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিব। মাহৰ মাজ ভাগত কোনো এটা বিষয়ক লৈ আপোনালোকৰ অভিভাৱকৰ প্ৰতি অসন্তুষ্টিৰ সম্ভাৱনা থাকিব, পিতৃ মাতৃৰ প্ৰতি অসন্তুষ্টি থাকিব পাৰে বা ঘৰৰ অন্যান্য সদস্যৰ প্ৰতিও অসন্তুষ্টিৰ সম্ভাৱনা থাকিব পাৰে কিবা এটা বিষয়ক লৈ। আপোনালোকৰ প্ৰেম জীৱন অতি শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱন ভাল কৰি ৰাখিবলৈ সংগীৰ অনুভৱক সন্মান কৰা উচিত, কিন্তু প্ৰেম জীৱনত ধ্যান ৰাখিব দেই, সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত তৰ্ক পেচাল হ'ব পাৰে, ধ্যান ৰাখিব। আৰু এই মাহত পাৰিবাৰিক জীৱনৰ সন্দৰ্ভত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মে মাহটো অতি উত্তম হ'বলৈ গৈ আছে। এই সময়ছোৱাত কৈছে যে বৈবাহিক জীৱনত কিছুমান যদি সিদ্ধান্ত ল'ব লগা আছিল সেই সিদ্ধান্তবোৰ সুন্দৰভাৱে ল'ব পাৰিব আৰু যিটো শুভ বুলি প্ৰমাণিত হ'ব। দুয়োজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব। এই মাহতে সম্পত্তি আদিৰ লগত জড়িত বিষয়ো সুবিধা আপোনালোকে দিব পাৰে। যিসকলে পঢ়া শুনাৰ সমস্যাৰ সন্মুখীন হৈছিল তেওঁলোকৰ সমস্যা কিছু পৰিমাণে হ'লেও কমিবলৈ আৰম্ভ কৰিব। এই মাহত আপোনালোকৰ জীৱনসংগীৰ পৰাও কিছু আৰ্থিক লাভৰ আশা কৰিব পাৰি। তেওঁলোকৰ পৰা যথেষ্ট সুবিধা বা আৰ্থিক টকা পইচা হওক সেইখিনি ক্ষেত্ৰত আশা কৰিব পাৰি। তেওঁলোকেও ইনকাম কৰিব, অত্যন্ত শুভ দেখা পোৱা গৈছে। কিন্তু একে সময়তে মাহৰ মাজভাগত আপোনালোকৰ জীৱনসংগীৰ লগত কিছু বিভাজনৰ সম্ভাৱনা থাকিব পাৰে। গতিকে অযথা তৰ্ক পেচাল পৰিহাৰ কৰিব লাগিব আৰু ইজনে সিজনৰ ইগো অহংভাৱবোৰ পৰিহাৰ কৰিব লাগিব। দুইজনে যদি ইনকাম কৰে, আৰ্নিং কৰে, তেনেহ'লে দুইজনৰ মাজত ইগো ভাৱ আহিব পাৰে, কিছু অহংভাৱ আহিব পাৰে, সেইটো স্বাভাৱিক। কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে দুইজনৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব আৰু বুজি পাব লাগিব সেইখিনি ক্ষেত্ৰত, নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে এই দিশটোৰ গুৰুত্ব প্ৰদান কৰিব, এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। এই মাহত ল'ৰা ছোৱালীৰ বা আপোনালোকৰ শিশুৰ লগত জড়িত কিছু চিন্তা আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু কিছুদিন ধৰি চলি থকা ধনৰ লগত জড়িত সমস্যাবোৰ এই মাহত সমাধান হ'বলৈ আৰম্ভ কৰিব। আবদ্ধ হৈ থকা ধন ঘূৰাৰ পৰা যথেষ্ট সম্ভাৱনা আছে এই মাহত। শত্ৰুৰ ওপৰত জয়ৰ সম্ভাৱনাৰ প্ৰবল দেখা পোৱা গৈছে। আৰু এনে পৰিস্থিতিত যিসকলৰ আদালতৰ গোচৰ দীৰ্ঘদিন ধৰি চলি আছে তেওঁলোকে আদালতৰ গোচৰত কিছু ভাল ফলাফল দেখিব পাৰে। চিকিৎসাৰ ক্ষেত্ৰৰ সৈতে জড়িত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই মাহটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব। এই মাহৰ গহন অৱস্থান উপকৃত। আপোনালোকৰ কামক নতুন ৰূপ দিবলৈ আপুনি সৃষ্টিশীল উপায় গ্ৰহণ কৰিব পাৰিব। আপুনি সফলতাৰ এখোজ আগবাঢ়ি যাব পাৰিব। খৰচৰ লগতো আৰু আপোনালোকৰ বৃদ্ধি পাব। অৰ্থনৈতিক অৱস্থা ভাল হ'ব। মনোৰঞ্জনৰ কাৰ্যসূচী এই মাহত কৰা হ'ব পাৰে, কিন্তু ঘৰৰ কোনো ব্যক্তিৰ সৈতে বিবাদৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব যে ঘৰৰ লগত জড়িত বা ঘৰখনৰ সমস্যাৰ লগত জড়িত বিষয়বোৰ বাহিৰত উদঙাই দিব নালাগে, নহ'লে বাহিৰা মানুহে আপোনালোকৰ সুবিধা ল'ব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে সেইখিনি আপোনালোকে চান্স নিদিব, সুবিধা নিদিব। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰাটো এই মাহত আপোনালোকৰ প্ৰয়োজন আছে। কোনো ধৰণৰ খেলি মেলি হ'লে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ ল'ব, ডাঙৰৰ পৰামৰ্শ ল'ব। আপোনালোকে দেখিব অট'মেটিকেলি আপোনালোকৰ সেই সমস্যাখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বা সমস্যাখিনি সমাধান হ'ব। ব্যৱসায় কাম কাজ উন্নত হ'ব, কিন্তু অসুবিধাৰ সন্মুখীনো হ'ব পাৰে, ধ্যান ৰাখিব লাগিব। অৱশ্যে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ উপযুক্ত অৱদানে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ ব্যৱস্থা ভাল কৰি ৰাখিব পাৰিব। চাকৰিত কোনোবাৰ প্ৰজেক্টত আপুনি ব্যস্ত থাকিব, কিবা এটা বিশেষ কামত ব্যস্ত থাকিব বুলি কৈছে। পৰিয়ালৰ সৈতে চলি থকা বিভাজন আপোনালোকৰ এই মাহৰ শেষৰ ফাললৈ সমাধান হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰা উপযুক্ত সমৰ্থন আৰু মৰম আপোনালোকে লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ বিষৰ সমস্যা, কাহ চৰ্দিৰ সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধানে থাকিবলৈ চেষ্টা কৰক। বতৰ অনুযায়ী আপোনালোকে খাদ্যাভ্যাসৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিব লাগিব। খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। নিয়মিত ব্যায়াম আৰু যোগাসনৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে এই সময়খিনিত, এই মাহটোত। তেতিয়া এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ ক্ষমতাতকৈ অধিক কামৰ বোজাৰ ল'ব নালাগে এই মাহত। আপুনি যিমানখিনি কাম পাৰে দৈনন্দিন জীৱনত সেইখিনিয়ে ল'বলৈ চেষ্টা কৰক। অভাৰ কাম কৰিবলৈ গ'লে আপোনালোকৰ কামবোৰো পেণ্ডিং হৈ যাব পাৰে বা সেইখিনি ক্ষেত্ৰত কামবোৰ খেলি মেলি বা ভুল হ'ব পাৰে। গতিকে আপোনাৰ ক্ষমতাতকৈ আপুনি যিমানখিনি পাৰে সিমানখিনিহে আপোনালোকে বুজা লওক বুলি কৈছে বা সেইখিনিহে আপোনালোকে ল'বলৈ চেষ্টা কৰক। তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নহ'লে মানসিক চাপ থাকিব,
নানা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব উপায় স্বৰূপে এই মাহত বা প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই মাহত এটা কাম কৰিব বন্ধুসকল প্ৰতিদিনে ভগৱান হনুমানৰ পূজাত হনুমান চালিচাৰ 7 বাৰ পাঠ কৰি মঙ্গলবাৰে চিৰণী চুলাৰ আগবঢ়াওক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খং নিয়ন্ত্ৰণ কৰিব এই মাহটোৰ আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং ভাগ্যৰ ৰঙাক আপোনালোকে প্ৰাধান্য দিয়ক ভাগ্যৰ সংখ্যা হ'ব 5 আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়